ইতিহাস থিয়েটাৰৰ ষষ্ঠদশ নাট্যবৰ্ষৰ অভিজাত প্ৰস্তুতি মিৰ্জাত ইতিহাস থিয়েটাৰৰ আখৰা শিবিৰৰ দুৱাৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্য দুৱাৰ মুকলি কৰে অৱসৰী শিক্ষক অমৃত চন্দ্ৰ কলিতাই, আনহাতে আখৰা গৃহ মুকলি কৰে ধ্ৰুৱজ্যোতি শৰ্মাই। আৰু অসমৰ নাট্য প্ৰপঞ্চটো যে বিশাল ৰূপ তাৰ ইতিহাসৰ অৱদান অতুল্য অনুভূত। আজিৰ এই নাট্যবৰ্ষৰ 2024-25 নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভ আখৰা শিবিৰ মুকলি অনুষ্ঠানত সমাবিষ্ট প্ৰতিগৰাকী শিল্পী, কলা কুশলী, শুভানুধ্যায়ী, নাট্য ৰচক, ৰচয়িতা, শিল্পী যতীন বৰা প্ৰভুক মাননীয় সুভাষ দাস সকলকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাননীয় সুভাষ দাস ডাঙৰীয়া ইতিহাস থিয়েটাৰৰ প্ৰযোজক, মাননীয় ইতিহাস থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক মহানন্দ কুমাৰ ডাঙৰীয়া, অসমৰ ভ্ৰাম্যমান নাট্য আন্দোলনৰ অন্যতম অগ্ৰমান্য ব্যক্তিত্ব অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মাননীয় সুনীল ডেকা ডাঙৰীয়া, তেখেত অসম চৰকাৰৰ এটা উদ্যোগ বিভাগৰ তেখেত অধ্যক্ষ পদত আছে আৰু অগপনেতা হিচাপে তেখেতক আমি জানো। আৰু তদুপৰি আপোনালোক সকলোৱে মোৰ সাংবাদিক বন্ধুসকল ইয়াত আছে আৰু আছে আমাৰ শিল্পী কলা কুশলীসকল, এই মিৰ্জা অঞ্চলৰ সাংস্কৃতিক শ্ৰদ্ধাপূৰ্ণ প্ৰীতিপূৰ্ণ মনোভাৱেৰে ইয়াত সমাবিষ্ট ৰাইজ। আমি সাধাৰণতে দেখিবলৈ পাওঁ যে আখৰা শিবিৰ যেতিয়া মুকলি হয় ভ্ৰাম্যমান নাট্য দলৰ, বহু নাট্য দলৰ এটা পৰিশীলিত ৰূপত শৃংখলাবদ্ধ ৰূপটো নাপায়। কিন্তু তাৰ বিপৰীতে মই যোৱাকালিও গৈছোঁ যে বৃন্দাবন থিয়েটাৰৰ অত্যন্ত পৰিশীলিত আৰু শৃংখলাবদ্ধভাৱেই হৈছে। আৰু আজি ইতিহাস থিয়েটাৰটো আমি দেখিবলৈ পাইছোঁ সুন্দৰ শৃংখলাবদ্ধভাৱে এক পৰিক্ৰমাৰে সুন্দৰভাৱে এয়া অগ্ৰগামী হৈছে। ভ্ৰাম্যমান থিয়েটাৰ এনেকুৱা এটা মাধ্যম যি ভ্ৰাম্যমান থিয়েটাৰে জাতিটোৰ নাট্য সংস্কৃতিক উদ্ভাসিত কৰিছে, জাতিটোৰ নাট্য সংস্কৃতিক বিমল সুধা প্ৰাণ দি জীপাল কৰি তুলিছে। ভ্ৰাম্যমান থিয়েটাৰ এনেকুৱা এক হৃদয়ৰ আৱৰণ অসমীয়া মানুহৰ ই হিয়াৰ আমঠুলৈ ৰূপান্তৰ হৈ পৰিছে। কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতিগৰাকী প্ৰযোজক হ'ব লাগিব সৃষ্টিশীল চৈতন্যৰে মানুহ। তেতিয়াই সেই প্ৰযোজকগৰাকী হ'ব পাৰিব ৰতন লহকৰ, অচ্যুত লহকৰৰ দৰে বৰেণ্য ব্যক্তি। তেতিয়াই তেওঁ হ'ব পাৰিব এগৰাকী কৃষ্ণদয়ৰ দৰে অসম সৌৰভ। তেতিয়াই তেওঁ হ'ব পাৰিব শৰৎ মজুমদাৰ, প্ৰশান্ত হাজৰিকাৰ দৰে নাট্য ব্যক্তিত্ব। মই আপোনালোকক সকলোৰে জ্ঞাতাৰ্থে জনাওঁ যে সুভাষ দাসৰ যিটো তেওঁৰ তন মন আত্মা বা যি তেওঁৰ কৰ্ম নিপুণতা, তাৰ মাজতে আমি দেখিবলৈ পাইছোঁ এটা তেওঁ নিজেই সৃষ্টিশীল মনৰ মানুহ। গতিকে সেই সৃষ্টিশীল মনৰ মানুহ সমাজে কালৰ পৰা কালাতীতভাৱে স্মৰণ কৰে। সুভাষ দাসৰ বাবে এটা হাত চাপৰি, এই সৃষ্টিশীল মনৰ মানুহজনে এই নাট্য প্ৰপঞ্চটোক এটা বিশাল আকাৰৰ ৰূপ দিবলৈ যি প্ৰয়াস কৰিছে, সেই প্ৰয়াস যেন অক্ষুণ্ণ থাকে। সাম্প্ৰতিক সময়ত এই বিশাল ৰূপ লৈ যতীন বৰাৰ দৰে শিল্পী আছে আৰু ডাঙৰ ডাঙৰ বহু শিল্পী আছে, এক প্ৰত্যাহ্বান। কাৰণ আমি যোৱা বছৰ নলবাৰীৰ ৰাসৰ এটা হিচাপ কৰিছিলোঁ যে নলবাৰীৰ ৰাসত মাত্ৰ 3% মানুহে ভ্ৰাম্যমান নাটক চাইছিল। অথচ প্ৰতিদিনেই নলবাৰীৰ ৰাসত 1.5 পৰা 2 লাখ মানুহ গৈছে। গতিকে ভ্ৰাম্যমান নাট্য দলৰ প্ৰতি মানুহৰ আকৰ্ষণ ঘটিছে নেকি, আমি তাৰ বিশ্লেষণ অধ্যয়ন কৰিব লাগিব। ব্যয়বহুল ব্যৱস্থাপনাৰে প্ৰযোজক সুভাষ চন্দ্ৰ দাসৰ প্ৰযোজনাত দৰ্শকৰ মাজলৈ আহিব ইতিহাস থিয়েটাৰ। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, বৃক্ষৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পতাকা উত্তোলন কৰে মিৰ্জাৰ বিশিষ্ট নাগৰিক মায়াৰাম দাসে।
এই আখৰা শিবিৰৰ দুৱাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা, নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, লগতে থিয়েটাৰৰ কলাকুশলীসকল। কাৰণে যিটো নাট্যযাত্ৰা আৰম্ভ হ'ল, সমূহ ৰাইজক মই আজি কৈছোঁ যে সমূহ ৰাইজৰ আশীৰ্বাদ আৰু শুভেচ্ছা জনাব আৰু মোৰ লগতে সমূহ নাট্যগোষ্ঠীৰ মানুহখিনিয়ে আপ্ৰাণ চেষ্টা কৰিব 3খন ভিন্নধৰ্মী নাটক অসমৰ ৰাইজক উপহাৰ দিবৰ কাৰণে। মোৰো 6 বছৰ বিৰতিৰ পিছত অসমৰ ভ্ৰাম্যমান থিয়েটাৰলৈ আহিছোঁ, বহুত দিন গেপ হৈছে, তথাপি চেষ্টা কৰিম আগৰ যি কাম কৰিছোঁ তাতকৈ আৰু বেছি ভাল অভিনয় কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু নতুন নতুন অভিনেতা অভিনেত্ৰীকো দেখিছোঁ। শুভেচ্ছা জনাওক আৰু কি ক'ম, 3খনকৈ নাটক সকলোৱে আহক। ৰিহাৰ্চেল আজিৰ পৰা আমাৰ আখৰা আৰম্ভ, 9 মাহ যাত্ৰা, ৰ'দ বৰষুণ কাটি সকলো অতিক্ৰম কৰি আমি অসমৰ ৰাইজক 3খন ইতিহাস থিয়েটাৰ ভিন্নধৰ্মী ৰুচিসম্পন্ন 3খন নাটক দেখুৱাব আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে। আছে ছবি বহুত আছে। প্ৰথম কথা হৈছে এই 12 এপ্ৰিলৰ পিছতে ছবিৰ কথা আছে, এখন আধৰুৱা ছবি আছে, কিবা এখনমান 2-3খনমান ছবিৰ লগতো কথা পাতিছোঁ। আগতে থিয়েটাৰত অভিনয় কৰিলোঁ, দৰ্শকৰ পৰা আশীৰ্বাদ লৈ লওঁ, তাৰপিছত বাকী কামখিনি আগবাঢ়িলোঁ। নতুন প্ৰজন্মৰ ভ্ৰাম্যমানৰ প্ৰতি যিমান আকৰ্ষিত হ'ব লগা আছিল, সিমান আকৰ্ষণ আমি অনুভৱ নকৰা থিয়েটাৰৰ পৰিসংখ্যাৰ পৰাই আমি এটা দেখা পাইছোঁ নলবাৰী ৰাস মহোৎসৱত। সেই বিষয়ে আমাৰ বিশ্লেষণ হৈছিল যে অন্যান্য যিবিলাক সমাহাৰ আছিল এজন মানুহৰ প্ৰীতিপূৰ্ণ আনন্দৰ বাবে, তাত বেছি মানুহ হৈছিল। সেইবাবে আমি ভাবিছিলোঁ যে আমি যিটো নলবাৰী ৰাস মহোৎসৱত নাট প্ৰতিযোগিতা কৰোঁ, ইয়াক আৰু আকৰ্ষণীয় কৰি তুলিব লাগিব। কিন্তু অকল তাক আকৰ্ষণীয় কৰি নহ'ব, নতুন প্ৰজন্মই যাতে আমাৰ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হয়, সেই বিষয়ে এক বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। আৰু ইয়াৰ বাবে অকল আমি শিল্পী, কলাকুশলী বা প্ৰযোজকেই দায়বদ্ধ নহয়, দায়বদ্ধ জাতিৰ চেতনা, দায়বদ্ধ সকলো প্ৰজন্মৰ যিটো আমাৰ সংযোগীকৰণ অৰ্থাৎ সমাযোজন বুলি কয়, এই সমাযোজনত যেন আমি ক'ৰবাত কিবা এটা ভুল ত্ৰুটি ৰৈ গৈছে। তদুপৰি আমি সদায় কিন্তু আশাবাদী যে নতুনেই নতুনৰ আবাহন কৰে, নতুনেই নতুনৰ মহাসৌধ নিৰ্মাণ কৰে। গতিকে ভ্ৰাম্যমান থিয়েটাৰক জীপাল কৰিব লাগিব নহয়, এইভাবে জীপাল কৰিব লাগিব যে ইয়াত 100% খিলঞ্জীয়া অসমীয়া মানুহ জড়িত হৈ আছে আৰু ইয়াৰ দ্বাৰাই অসমৰ নামঘৰ, মন্দিৰ, বিদ্যালয়, সংঘ, পুথিভঁৰালৰ গৃহ বা তাৰ অন্যান্য উৎকৰ্ষ সাধন হৈছে। গতিকে অসমৰ ৰাইজো উপকৃত হৈছে। অসমৰ প্ৰায় এই উদ্যোগটোত, যদিও এই উদ্যোগটো অসম চৰকাৰে স্বীকৃতি দিয়া নাই বিভিন্ন কাৰণত, কিন্তু এই উদ্যোগত অসমৰ প্ৰায় 40,000 মানুহ জড়িত হৈ আছে। গতিকে 40,000 মানুহ জড়িত হৈ থকা মানে আপেক্ষিক কথাটো আৰু প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে দুটা কথা থাকে অৰ্থনৈতিকভাৱে। গতিকে পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে যদি চাওঁ আমি তেনেকুৱা মানুহ, গতিকে এইসকল মানুহৰ যি খাদ্য, অন্ন, বস্ত্ৰ, বাসস্থানৰ ভ্ৰাম্যমানে দি আছে। এখন ভ্ৰাম্যমান থিয়েটাৰৰ লগত এটা অঞ্চলত ডাঙৰ ডাঙৰ জিলেপি দোকান বহে, ডাঙৰ ডাঙৰ ফুলেৰি ঘুগনি দোকান বহে, সেইসকলৰ ভ্ৰাম্যমানৰ লগতেই জড়িত হৈ পৰে। তেওঁলোকে আশা কৰে নলবাৰীৰ ৰাসত এখন দোকান দি পেলাই ভ্ৰাম্যমান নাটক চাব, বৰিয়াত ফুলেৰি ঘুগনি খাব। গতিকে আমি ভাবোঁ যে অসমৰ ৰাইজে আমি এই বিষয়ে এটা সজাগতাৰ সৃষ্টি কৰিব যাতে ভ্ৰাম্যমান জীয়াই থাকে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।